উজনি অসমৰ এখন শান্ত গাঁৱত পৱন নাথ আৰু প্ৰতিভা নাথে বাস কৰিছিল। পৱন এজন সহজ সৰল পৰিশ্ৰমী আৰু দয়ালু ব্যক্তি আছিল। আনহাতে প্ৰতিভা আছিল ঘৰখন সুচাৰুৰূপে চলোৱা এগৰাকী গৃহিণী। তেওঁলোকৰ বিবাহৰ 5টা বসন্ত পাৰ হৈ গৈছিল, কিন্তু তেওঁলোকৰ কোলা শুৱনি কৰিবলৈ কোনো সন্তানৰ আগমন ঘটা নাছিল। সন্তানৰ অভাৱত ঘৰখনত এক নীৰৱ শূন্যতাই বিৰাজ কৰিছিল। প্ৰতিভাই প্ৰায়ে ভগৱানৰ ওচৰত সন্তানৰ বাবে প্ৰাৰ্থনা জনাইছিল আৰু পৱনে নীৰৱে পত্নীৰ দুখৰ সমভাগী হৈছিল। বহু চিন্তা ভাৱনা আৰু আলোচনাৰ অন্তত তেওঁলোকে এখন অনাথ আশ্ৰমৰ পৰা এটি সন্তান তুলি লোৱাৰ সিদ্ধান্ত ল'লে। সেইমতে এদিন তেওঁলোকে চহৰৰ অনাথ আশ্ৰমখনলৈ গৈ 2 বছৰীয়া এটি মৰম লগা সন্তানক তেওঁলোকৰ জীৱনলৈ আদৰি আনিলে। ল'ৰাটিক দেখি প্ৰতিভাৰ মাতৃ হৃদয় উঠলি উঠিল। তেওঁলোকে তাৰ নাম ৰাখিলে নয়ন। তেওঁলোকৰ জীৱনৰ আশাৰ নয়নমণি। প্ৰথম অৱস্থাত প্ৰতিভাই নয়নক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। তাৰ হাঁহি কান্দোন সৰু সৰু দুষ্টামিবোৰে ঘৰখন মুখৰিত কৰি ৰাখিছিল। পৱনেও নয়নক পিতৃস্নেহেৰে উপচাই পেলাইছিল। নয়নৰ উপস্থিতিয়ে তেওঁলোকৰ জীৱনলৈ এক নতুন অৰ্থ কঢ়িয়াই আনিছিল। গাঁৱৰ মানুহেও তেওঁলোকৰ এই সিদ্ধান্তক আদৰণি জনাইছিল। নয়ন যেতিয়া 4 বছৰীয়া তেতিয়া মা কামাখ্যাৰ অসীম কৃপাত প্ৰতিভাই এটি পুত্ৰ সন্তান জন্ম দিলে। ঘৰখনত আনন্দৰ বন্যা বৈ গ'ল। পৱন আৰু প্ৰতিভাৰ নিজৰ তেজ মঙহৰ সন্তান। তেওঁলোকে তাৰ নাম ৰাখিলে ৰক্তিম। কিন্তু ৰক্তিমৰ জন্মৰ পিছৰে পৰা প্ৰতিভাৰ মনত এক অব্যক্ত পৰিৱৰ্তন আহিবলৈ ধৰিলে। নয়নৰ প্ৰতি থকা তাইৰ আগৰ সেই নিস্বাৰ্থ মৰম লাহে লাহে কমি আহিবলৈ ধৰিলে। এতিয়া তাইৰ সকলো ধ্যান ধাৰণা মৰম চেনেহ কেৱল ৰক্তিমক কেন্দ্ৰ কৰিয়েই আৱৰ্তিত হ'বলৈ ধৰিলে। ভাল খোৱা বোৱা ভাল কাপোৰ কানি সকলো ৰক্তিমৰ বাবে। নয়নৰ ক্ষেত্ৰত তাইক কৃপণালি কৰিবলৈ ধৰিলে। কেতিয়াবা নয়নে যদি কিবা এটা বিচাৰে প্ৰতিভাই তাক ধমক দি কয়, ৰক্তিম সৰু, তাক লাগে, তই ডাঙৰ হৈছ নহয়, তই বুজিব লাগে। পৱনে প্ৰতিভাৰ এই পৰিৱৰ্তন লক্ষ্য কৰিছিল। তেওঁ প্ৰতিভাক বহুবাৰ বুজাবলৈ চেষ্টাও কৰিছিল। নয়নো আমাৰেই ল'ৰা প্ৰতিভা, তাক এনেকৈ অৱহেলা নকৰিবা। ভগৱানে আমাক দুয়োটা সন্তান দিছে, দুয়োকে সমানে মৰম কৰিব লাগে। পৱনৰ কথাত প্ৰতিভাই কিছু সময়ৰ বাবে নিজকে সংযত কৰি ৰাখিছিল যদিও মনৰ গভীৰত শিপাই লোৱা সেই বৈষম্যৰ ভাৱ আঁতৰ কৰিব পৰা নাছিল। সময়ৰ লগে লগে এই বৈষম্য আৰু অধিক স্পষ্ট হৈ পৰিল। দিন বাগৰি মাহ, মাহ বাগৰি বছৰ পাৰ হ'ল। নয়ন আৰু ৰক্তিম ডাঙৰ হৈ আহিল। নয়ন পঢ়া শুনাত অত্যন্ত চোকা আছিল। স্কুলৰ প্ৰতিটো পৰীক্ষাতে সি প্ৰথম স্থান অধিকাৰ কৰিছিল। তাৰ নম্ৰ ব্যৱহাৰ আৰু তীক্ষ্ণ বুদ্ধিমত্তাৰ বাবে শিক্ষকসকলেও তাক বৰ মৰম কৰিছিল। আনহাতে ৰক্তিম আছিল তাৰ সম্পূৰ্ণ বিপৰীত। পঢ়া শুনাত তাৰ একেবাৰে মন নাছিল। খেলা ধূলা আৰু অবাধ্যতাতহে সি আগৰণুৱা আছিল। মাক প্ৰতিভাৰ বাবে নয়নৰ এই সফলতাই যেন এক ঈৰ্ষাৰ কাৰণ হৈ পৰিছিল। তাই মনে মনে ভাবিছিল, লোকৰ ল'ৰাটোৱে ইমান নাম কৰিছে আৰু নিজৰটোৱে একো কৰিবই পৰা নাই। এই কথাই তাইক নয়নৰ প্ৰতি আৰু অধিক বিতুষ্ট কৰি তুলিছিল। তাই ৰক্তিমক প্ৰায়েই কৈছিল, তয়ো নয়নৰ দৰে পঢ়া শুনাত মন দে, নহ'লে মানুহে হাঁহিব। কিন্তু ৰক্তিমে মাকৰ কথা গুৰুত্ব দিয়া নাছিল। পৱনে এটা সৰু চৰকাৰী চাকৰি কৰিছিল। তেওঁৰ উপাৰ্জন সীমিত আছিল যদিও তেওঁ নয়ন আৰু ৰক্তিমৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কোনো ত্ৰুটি কৰা নাছিল। নয়নৰ পঢ়াৰ প্ৰতি থকা আগ্ৰহ দেখি তেওঁ মনে মনে গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ ইচ্ছা আছিল নয়নে ভালকৈ পঢ়া শুনা কৰি এজন ডাঙৰ বিষয়া হওক। ৰক্তিমে লাহে লাহে গাঁৱৰ 2-এজন সমনীয়াৰ পৰা আৰু মাকৰ অসাৱধানবশতঃ কোৱা 2-এষাৰ কথাৰ পৰা জানিব পাৰিছিল যে নয়ন তেওঁলোকৰ নিজৰ সন্তান নহয়, তাক তুলি লোৱা হৈছিল। এই কথাই তাৰ মনত নয়নৰ প্ৰতি এক বিদ্বেষৰ ভাৱ জগাই তুলিছিল। সি ভাবিবলৈ লৈছিল যে নয়নে তাৰ ভাগৰ মৰম আৰু সা সুবিধা কাঢ়ি লৈছে। দেউতাকে যেতিয়া নয়নক কিবা এটা আনি দিছিল বা তাৰ প্ৰশংসা কৰিছিল, ৰক্তিমৰ মনটো হিংসাত জ্বলি উঠিছিল। সি ভাবিছিল দেউতাকে নয়নকহে বেছি ভাল পায়। পৱন অৱসৰ লোৱাৰ পিছত ঘৰখনৰ আৰ্থিক অৱস্থা কিছু দুৰ্বল হৈ পৰিছিল। তেওঁ নয়নক গাঁৱৰ চাৰিআলিতে এখন সৰু গেলামালৰ দোকান খুলি দিছিল।
যাতে ঘৰখন চলাবলৈ কিছু সুবিধা হয়। নয়নে দোকানখন চলোৱাৰ লগতে নিজৰ পঢ়া শুনাও অব্যাহত ৰাখিছিল। দেউতাকৰ সপোন পূৰণ কৰিবলৈ সি দৃঢ় প্ৰতিজ্ঞ আছিল। দোকানত গ্ৰাহক নথকা সময়ত সি কিতাপ মেলি লৈছিল। ঘৰত পঢ়াৰ পৰিৱেশ নাছিল, কাৰণ মাকে তাক কিতাপ লৈ বহি থকা দেখিলে নানা কটু কথা শুনাইছিল আৰু ৰক্তিমেও তাক দেখিলেই ইটিকিং কৰিছিল। এদিন সন্ধিয়া বাহিৰত এজাক ধুমুহা বৰষুণ অহাৰ উপক্ৰম হৈছিল। পৱনে ড্ৰয়িং ৰুমত বহি টিভি চাই আছিল। প্ৰতিভাই চাহৰ কাপটো তেওঁৰ ফালে আগবঢ়াই দি ওচৰতে বহিল। কিছু সময় পিছত ৰক্তিমো আহি তাত যোগ দিলে। কথাৰ মাজতে নয়নৰ প্ৰসংগ উত্থাপন হ'ল। দেউতা, নয়নক আৰু কিমান দিন পঢ়ুৱাই থাকিবা? এতিয়া দোকানখন চলাই আছে যেতিয়া সেইটোতে মন দিয়ক। মিছাকৈ পঢ়া শুনাত সময় নষ্ট কৰি কি লাভ? ৰক্তিমে ক'লে। প্ৰতিভায়ো ৰক্তিমৰ কথাত হয়ভৰ দি ক'লে, হয়তো যিমান পঢ়িলে হ'ল আৰু এতিয়া ঘৰৰ কামত মন দিয়ক। ৰক্তিমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব। পৱনে শান্তভাৱে ক'লে, নয়নে পঢ়িব খুজিছে পঢ়ক, তাৰ পঢ়াৰ প্ৰতি আগ্ৰহ আছে আৰু দোকানখনো সি ভালেই চলাইছে। তোমালোকৰ কিহৰ অসুবিধা হৈছে? অসুবিধা? আমাৰ বহুত অসুবিধা হৈছে। ৰক্তিমে উত্তেজিত হৈ ক'লে, এইখন ঘৰত যদি মই থাকিব লাগে তেন্তে নয়নক এই ঘৰ এৰি যাবলৈ কোৱা আৰু দোকানখনো মোক গতাই দিয়া, মই চলাম। প্ৰতিভায়ো পুতেকৰ কথাত সমৰ্থন জনাই ক'লে, ৰক্তিমে ঠিকেই কৈছে। এতিয়া সি ডাঙৰ হৈছে, তাৰো নিজৰ কিবা এটা কৰাৰ অধিকাৰ আছে। এই তৰ্ক বিতৰ্ক চলি থাকোঁতেই বতৰ বেয়া দেখি নয়নে সোনকালে দোকান বন্ধ কৰি ঘৰলৈ আহিছিল। দুৱাৰমুখতে সি মাক আৰু ভায়েকৰ সকলো কথা শুনিবলৈ পালে। তাৰ বুকুখন যেন কোনোবাই গধুৰ শিল এটাৰে হেঁচা মাৰি ধৰিলে। যিখন ঘৰক সি নিজৰ বুলি ভাবিছিল, যি মানুহবোৰক সি আপোন বুলি ভাবিছিল, তেওঁলোকৰ মনত তাৰ প্ৰতি ইমান বিদ্বেষ। সেই নিশা নয়নৰ টোপনি নাহিল। বহু কথাই তাৰ মনত খুন্দিয়াবলৈ ধৰিলে। দেউতাকৰ মৰম, মাকৰ সলনি হোৱা ব্যৱহাৰ, ৰক্তিমৰ হিংসা, সকলোবোৰ চিনেমাৰ ৰীলৰ দৰে তাৰ চকুৰ আগত ভাহি উঠিল। সি বুজিলে এইখন ঘৰত তাৰ বাবে আৰু কোনো স্থান নাই। পিছদিনা ৰাতিপুৱা ঘৰৰ আন সদস্যসকল শুই উঠাৰ আগতেই নয়নে নীৰৱে ঘৰ এৰি গুচি গ'ল। যোৱাৰ আগতে সি তাৰ পঢ়া টেবুলত দেউতাকলৈ এখন চিঠি লিখি থৈ গ'ল। চিঠিখনত সি তাৰ মনৰ সকলো দুখ বেদনা উজাৰি দিছিল। সি লিখিছিল, পূজনীয় দেউতা, মোৰ সেৱা গ্ৰহণ কৰিবা। আজি মই এইখন ঘৰ এৰি যাবলৈ বাধ্য হৈছোঁ। মই জানো মোৰ এই সিদ্ধান্তই তোমাক বহু দুখ দিব, কিন্তু বিশ্বাস কৰা, মোৰ ওচৰত আন কোনো উপায় নাছিল। মই আৰু কাৰো বোজা হৈ থাকিব নোখোজোঁ। মা আৰু ৰক্তিমৰ সুখৰ বাবে মই আঁতৰি যোৱাটোৱেই ভাল। তুমি মোক যি মৰম দিলা তাৰ বাবে মই চিৰঋণী। তুমি চিন্তা নকৰিবা দেউতা, মই নিজকে প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰিম। মা আৰু ৰক্তিমক চাবা। ইতি তোমাৰ দুৰ্ভগীয়া নয়ন। পৱনে চিঠিখন পঢ়ি হুক হুকাই কান্দি উঠিল। তেওঁৰ বুকুখন ফাটি যোৱা যেন লাগিল। প্ৰতিভা আৰু ৰক্তিমক তেওঁ বহু ককৰ্থনা কৰিলে, কিন্তু যি হ'বলগীয়া আছিল সেয়া হৈ গ'ল। নয়নে ঘৰ এৰি যোৱাৰ পিছত পৱন মানসিকভাৱে ভাগি পৰিল। তেওঁ ভালকৈ খোৱা বোৱা নকৰা হ'ল, ৰাতি টোপনি নহা হ'ল। নয়নৰ চিন্তাই তেওঁক খুলি খুলি খাবলৈ ধৰিলে। ঘৰৰ পৰা ওলাই আহি নয়নে প্ৰথমে কলৈ যাব, কি কৰিব একো ভাবি পোৱা নাছিল। হাতত সামান্য কেইটামান টকা সি চহৰলৈ বুলি ৰেলত উঠিল। চহৰত তাৰ কোনো চিনাকি মানুহ নাছিল। বহু কষ্টৰ অন্তত সি এটা সৰু লজত আশ্ৰয় ল'লে আৰু কামৰ সন্ধান কৰিবলৈ ধৰিলে। কেইদিনমানৰ পিছত সি এখন ৰেষ্টুৰেণ্টত পৰিচাৰকৰ কাম পালে। দিনটো পৰিশ্ৰম কৰি যিখিনি পইচা পাইছিল তাৰে অলপ নিজৰ বাবে ৰাখি বাকীখিনি পঢ়া শুনাৰ বাবে সাঁচিছিল। তাৰ একমাত্ৰ লক্ষ্য আছিল দেউতাকৰ সপোন পূৰণ কৰা, এজন ডাঙৰ বিষয়া হোৱা। ৰেষ্টুৰেণ্টৰ কাম শেষ কৰি ৰাতি সি পঢ়া টেবুলত বহিছিল। অশেষ কষ্ট আৰু ত্যাগৰ মাজেৰে সি স্নাতক ডিগ্ৰী লাভ কৰিলে আৰু তাৰ পিছত প্ৰশাসনিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। তাৰ দৃঢ় মনোবল আৰু একাগ্ৰতাৰ ওচৰত কোনো বাধাই তিষ্ঠি থাকিব পৰা নাছিল। নয়নে ঘৰ এৰি যোৱাৰ পিছত পৱনৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ ধৰিলে। তেওঁ প্ৰায়ে নয়নৰ কথা কৈ কান্দিছিল। এদিন তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত হস্পিটেলত ভৰ্তি কৰোৱা হ'ল। মৃত্যুৰ আগমুহূৰ্তত তেওঁ প্ৰতিভাক কাষলৈ মাতি আনি ক'লে, প্ৰতিভা, মোৰ আৰু বেছিদিন নাই। মোৰ এটা কথা ৰাখিবা,
ৰক্তিমৰ ওপৰত চকু ৰাখিবা। তাৰ স্বভাৱ চৰিত্ৰ বেয়াৰ ফালে ঢাল খাইছে, সি তোমাক দুখ দিব পাৰে। এই বুলি কৈয়েই তেওঁ চিৰদিনৰ বাবে চকু মুদিলে। দেউতাকৰ মৃত্যুৰ খবৰটো নয়নে বহু পলমকৈ পাইছিল। সি মনতে বহুত দুখ পালে যদিও ঘৰলৈ উভতি যোৱাৰ সাহস কৰিব পৰা নাছিল। পৱনৰ মৃত্যুৰ এবছৰমান পিছত ৰক্তিমে মাকৰ সন্মতি সাপেক্ষে বিয়া পাতিলে। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল, কিন্তু লাহে লাহে শাহু বোৱাৰীৰ মাজত সংঘাত আৰম্ভ হ'ল। ৰক্তিমৰ পত্নী আছিল স্বাৰ্থপৰ আৰু মুখ চোকা। তাই প্ৰতিভাক কোনো কামতে সহায় নকৰিছিল, বৰঞ্চ শাহুৱেকৰ ওপৰত হুকুম চলাবলৈহে চেষ্টা কৰিছিল। ৰক্তিমেও মাকৰ পক্ষ নোলোৱা হ'ল। সি পত্নীৰ কথাত উঠা বহা কৰিবলৈ ধৰিলে। লাহে লাহে পৰিস্থিতি এনেকুৱা হ'ল যে পুতেক বোৱাৰীক মিলি প্ৰতিভাক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে। তেওঁলোকে প্ৰতিভাক ঠিকমতে খাবলৈ নিদিয়া হ'ল। বেমাৰ হ'লে চিকিৎসাৰ ব্যৱস্থা নকৰা হ'ল। আনকি তেওঁলোকে প্ৰতিভাক পাগল সজাই সম্পত্তি হস্তগত কৰাৰো ষড়যন্ত্ৰ ৰচিলে। এদিন পুতেক বোৱাৰীয়েকৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰতিভাই চকুলো টুকি টুকি নিজৰ ঘৰ এৰি ওলাই আহিল। কলৈ যাব, কি কৰিব একো ভাবি নাপায় অৱশেষত তেওঁ চহৰৰ এখন বৃদ্ধাশ্ৰমত আশ্ৰয় ল'লেগৈ। যি প্ৰতিভাই এদিন নয়নক অনাথ বুলি অৱহেলা কৰিছিল, আজি তেওঁ নিজেই অনাথৰ দৰে জীৱন কটাবলগীয়া হ'ল। বৃদ্ধাশ্ৰমৰ নিৰস পৰিৱেশত তেওঁ অতীতৰ কথাবোৰ সুঁৱৰি অনুশোচনাত দগ্ধ হ'বলৈ ধৰিলে। নয়নৰ প্ৰতি কৰা অন্যায়ৰ কথাই তেওঁক বাৰে বাৰে বিন্ধিবলৈ ধৰিলে। ইফালে নয়নে অশেষ সাধনাৰ অন্তত প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হিচাপে নিযুক্তি লাভ কৰিলে। এদিন চৰকাৰী কামৰ অংশ হিচাপে নয়নে তেওঁৰ কাৰ্যক্ষেত্ৰত থকা এখন বৃদ্ধাশ্ৰম পৰিদৰ্শন কৰিবলৈ গ'ল। তাত থকা বৃদ্ধ বৃদ্ধাসকলৰ খা খবৰ লৈ থাকোঁতে হঠাৎ এজনী ক্ষীণ মলিন বস্ত্ৰ পৰিহিতা মহিলাৰ ওপৰত তেওঁৰ চকু পৰিল। মহিলাগৰাকীৰ মুখখন দেখি তেওঁৰ বুকুখন কঁপি উঠিল। এয়া দেখোন মোৰ মা প্ৰতিভা। নয়নে আৱেগ ৰুধিব নোৱাৰি মা বুলি চিঞৰি উঠিল। প্ৰতিভায়ো নয়নক দেখি আচৰিত আৰু হতভম্ব হৈ পৰিল। তেওঁ সপোনতো ভবা নাছিল যে তেওঁৰ অৱহেলিত পুত্ৰ এদিন ইমান ডাঙৰ বিষয়া হ'ব আৰু তেওঁক এই অৱস্থাত লগ পাব। নয়নে লগে লগে মাকক বৃদ্ধাশ্ৰমৰ পৰা নিজৰ চৰকাৰী আৱাসলৈ লৈ আহিল। মাকে কান্দি কান্দি নয়নক সকলো কথা বিৱৰি ক'লে। কেনেকৈ ৰক্তিম আৰু বোৱাৰীয়েকে তেওঁক অত্যাচাৰ কৰি ঘৰৰ পৰা উলিয়াই দিলে, কেনেকৈ তেওঁ বৃদ্ধাশ্ৰমত আশ্ৰয় ল'বলগীয়া হ'ল। নয়নেও মাকক তাৰ সংগ্ৰামৰ কাহিনী ক'লে। কেনেকৈ সি ঘৰ এৰি আহি কষ্ট কৰি পঢ়া শুনা কৰি আজি এই পৰ্যায় পাইছেহি। প্ৰতিভাই নয়নৰ ওচৰত ক্ষমা খুজিলে। বাবা, মোক ক্ষমা কৰি দে। মই তোৰ প্ৰতি বহুত অন্যায় কৰিলোঁ, তাৰ শাস্তি মই পাইছোঁ। নয়নে মাকক সাৱটি ধৰি ক'লে, মা, তুমি মোৰ ওচৰত ক্ষমা খুজিব নালাগে। যি হ'ল হৈ গ'ল, এতিয়া তুমি মোৰ লগত থাকা। মাতৃপুত্ৰৰ মিলনৰ সেই দৃশ্য সঁচাকৈয়ে কৰুণ আছিল। নয়নে দেউতাকৰ মৃত্যুৰ খবৰো মাকৰ পৰাই বিতংভাৱে জানিব পাৰিলে। কেইদিনমান পিছত প্ৰতিভাই তেওঁৰ নামত থকা গাঁৱৰ ঘৰ মাটিখিনি সেই বৃদ্ধাশ্ৰমখনৰ নামত দান কৰি দিলে, য'ত তেওঁ কিছুদিন আশ্ৰয় লৈছিল। এই বিষয়ে আইনী জাননী ৰক্তিমৰ ঘৰলৈ গ'ল, য'ত তেওঁক অতি সোনকালে ঘৰটো খালী কৰি দিবলৈ কোৱা হ'ল। জাননীখন পাই ৰক্তিম আৰু তাৰ পত্নীৰ মূৰত সৰগ ভাগি পৰা যেন হ'ল। উপায়হীন হৈ তেওঁলোকে বৃদ্ধাশ্ৰমখনলৈ গ'ল আৰু তাত থকা কৰ্তৃপক্ষৰ পৰা গম পালে যে মাকে সকলো সম্পত্তি বৃদ্ধাশ্ৰমক দান কৰিছে আৰু তেওঁ এতিয়া তেওঁৰ ডাঙৰ পুত্ৰ নয়নৰ লগত আছে, যি এজন ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট। ৰক্তিম আৰু তাৰ পত্নীয়ে লগে লগে নয়নৰ চৰকাৰী আৱাসত উপস্থিত হ'ল। তেওঁলোকে নয়ন আৰু প্ৰতিভাৰ ভৰিত পৰি তেওঁলোকৰ ভুলৰ বাবে ক্ষমা খুজিবলৈ ধৰিলে। নয়নে তেওঁলোকক ক্ষমা কৰি দিবলৈ মাকক অনুৰোধ জনালে। মা, সিহঁতে ভুল বুজি পাইছে, সিহঁতক ক্ষমা কৰি দিয়া। কিন্তু প্ৰতিভাৰ মন এইবাৰ শিলৰ দৰে কঠিন হৈ পৰিছিল। তেওঁ ৰক্তিম আৰু তাৰ পত্নীৰ ফালে চাই দৃঢ় কণ্ঠেৰে ক'লে, তোমালোকে যি পাপ কৰিছা তাৰ কোনো ক্ষমা নাই। মই তোমালোকক কেতিয়াও ক্ষমা নকৰোঁ। এয়াই তোমালোকৰ শাস্তি। এতিয়া তোমালোক মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা। নয়নে বহু বুজাইছিল, কিন্তু প্ৰতিভাই নিজৰ সিদ্ধান্তত অটল থাকিল। তেওঁ পুতেক বোৱাৰীয়েকক ঘৰৰ পৰা উলিয়াই দিলে।
ৰক্তিম আৰু তাৰ পত্নীয়ে কান্দি কান্দি তাৰ পৰা গুচি গ'ল। তেওঁলোকৰ বাবে হয়তো নিয়তিয়ে এইটোৱে বিধান দিছিল। নয়নে মাকক সাৱটি ধৰি নীৰৱে চকু লুটুকিলে। জীৱনৰ এই অদ্ভুত গতি দেখি সি নিজেই হতবাক হৈ পৰিছিল। কৰ্মফলে হয়তো কাকো নেৰে। সেয়াই আছিল এই কাহিনীৰ মূল সত্য। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।